সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ ভাদ মাহৰ 7 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ আগষ্ট মাহৰ 24 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ পঞ্চমী তিথি, দিনৰ 12:39 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ, দিনৰ 12:16 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:02 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:49 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, দেৱগণ হ'ব ঘোঁৰা, ৰস্তি, মাহেন্দ্ৰ যোগ, অষ্টোত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 11:42 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ হাতী, ৰস্তি আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দখিলা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:11 পৰা 9:47। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 9:47 পৰা 12:42। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি যাব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি অকণমান জিৰণি লোৱাটো ভাল হ'ব, কিয়নো বিগত দিনত কষ্টৰ পৰিমাণ হয়তো অকণমান আপোনাৰ বাঢ়িছিল। গতিকে আজি জিৰণি লোৱাটো ভাল হ'ব। আজি ব্যৱসায় বাণিজ্যত অকণমান লোকচানো হ'ব পাৰে, গতিকে কিছু ধন টকা পইচাৰ খৰচৰ মাত্ৰা বাঢ়িব। কিন্তু বন্ধুৰ আগমন হোৱা দেখা যাব। কোনোবা বন্ধুৱে আপোনাক ছাপোৰ্ট কৰিব, নতুবা আপোনাৰ ঘৰলৈ কোনোবা বন্ধুৰ আগমন হ'ব পাৰে। আজি দিনটোত পিতৃ মাতৃ অকণমান খং কৰিব পাৰে, বিশেষকৈ বিদ্যাৰ্থীসকলক আজি কিছু খং কৰা দেখা যাব। আজি পঢ়া শুনাতকৈ খেলা ধূলাত অকণমান বেছি অংশগ্ৰহণ কৰা দেখা যাব এই মেষ ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ বাহিৰে আজি দিনটোত যি পৰিস্থিতিৰে নহওক কিয় এওঁলোকে মোকাবিলা কৰিবলৈ চেষ্টা আৰু কষ্ট কৰা দেখা যাব। কিন্তু আজি এই ৰাশিৰ ব্যক্তিসকলৰ মনৰ আশাবোৰ পূৰ্ণ হ'ব। সন্ধিয়াৰ সময়ত বিশেষকৈ মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনা প্ৰবল আছে। সন্ধিয়াৰ সময়ত অৱশ্যে কম বেছি পৰিমাণে ধনৰো আগমন হ'ব। ইয়াৰ বাহিৰে আজি যিকোনো কাম সোনকালে কৰিব বিচৰাও দেখা যাব। গতিকে সকলো কামত তেওঁলোকে আগভাগ লোৱাও দেখা যাব। অকণমান এওঁলোকৰ আঁতৰত থকা কোনোবা সম্বন্ধীয় ব্যক্তিয়ে কিছু আমনি কৰিব পাৰে, গতিকে সম্বন্ধীয় ব্যক্তিৰ পৰা কিছু আমনি অনুভৱ কৰিব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। বৃষ ৰাশি ব্যক্তিসকলৰ বিগত দিনৰ তুলনাত আজি স্বাস্থ্যত কিছু সবলতা আহিব। অৱশ্যে ঘৰৰ কিবা ক্ষেত্ৰত আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে। ঘৰুৱা ক্ষেত্ৰত আপোনাৰ খৰচৰ মাত্ৰা বাঢ়িব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ মনত নতুন আশাৰ উদয় হ'ব। বাকী অৱশ্যে কোনোবা বন্ধুৰ সৈতে প্ৰয়োজনতকৈ বেছি সময় পাৰ হ'ব, যাৰ বাবে হয়তো কৰিবলগীয়া কিবা কাম বাকী ৰ'ব পাৰে। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ যি পৰিকল্পনা নকৰক কিয় সেই পৰিকল্পনাবোৰ সুকলমে হৈ পৰিব।
আজি কাজিয়া পেচাল হোৱাৰ সম্ভাৱনা অকণমান আছে, গতিকে সংযম হৈ থকাটো ভাল হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কাম কোনোবা ব্যক্তিয়ে কৰি দিয়াও দেখা যাব। বাকী অৱশ্যে সকলো দিশত শুভ। বিশেষকৈ এওঁলোকৰ আজি ঘৰুৱা সম্পত্তি বৃদ্ধি পাব, গতিকে ঘৰৰ কিবা সা সম্পত্তি আজি দিনটোত বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা গৈছে। অন্য সকলো দিশত শুভ। আজিৰ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি কথা অকণমান বেছিকৈ ক'বলগীয়া হয়তো হ'ব পাৰে। আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলে কাম কমকৈ কৰিব বিচৰা দেখা যাব, গতিকে অকণমান জিৰণি লৈ আজৰি সময়সমূহতো এওঁলোকে কিছু জিৰণি ল'ব বিচৰা দেখা যাব। ঘৰৰ কিন্তু সমস্যা আপুনি সমাধান কৰিবলগীয়া হ'ব পাৰে। আজিৰ দিনটোত নতুনকৈ প্ৰস্তাৱ দিয়াৰ বাবে অত্যন্ত শুভদায়ক। যিকোনো ক্ষেত্ৰত আপুনি আজি নতুন প্ৰস্তাৱ দিব পাৰে, সেই ক্ষেত্ৰত ভাল খবৰ লাভ কৰিব। আজি ৰোমান্টিকভাৱেও দিনটো অতিবাহিত হ'ব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ ঘৰত বিবাহৰ আলোচনা চলিব পাৰে। টিভি মোবাইলত ব্যস্ততা অকণমান বাঢ়িব। হয়তো তেওঁলোকে কথা বতৰাও আজি প্ৰয়োজনতকৈ অকণমান বেছি কোৱা দেখা যাব, যাৰ বাবে প্ৰয়োজনীয় কাম বাকী ৰ'ব পাৰে। কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত তেওঁলোকৰ আজি কমকৈ মন বহিব। আজি স্বাস্থ্যৰ বৰ বিশেষ চিন্তা কৰিব নালাগে। স্বাস্থ্যত সবলতা, স্বাস্থ্যত উন্নতিৰ আজি পূৰ্ণ যোগ দেখা পোৱা গৈছে। আৰু হঠাৎ কিবা আকস্মিক ভাল খবৰ লাভ কৰিব পাৰে। আজি সা সুবিধাও আপুনি পোৱাৰ সম্ভাৱনা যথেষ্ট আছে, গতিকে কোনোবা ক্ষেত্ৰত হঠাৎ কিবা ভাল সুবিধা লাভ কৰিব। অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে যিকোনো বস্তু খোৱা লোৱা নকৰিব। বেছি তেলুৱা বস্তু খোৱা লোৱা কৰিলে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। আজি কিন্তু আপোনাৰ কেইবাটাও পথৰ পৰা ধনৰ আগমনৰ সম্ভাৱনা দেখা গৈছে, গতিকে আৰ্থিক স্থিতি আপোনাৰ কিছু পৰিমাণে হ'লেও সবল হৈ উঠিব। আজি কথা বতৰাত সংযম হোৱাটো ভাল হ'ব, কিয়নো আপোনাৰ কিবা খঙাল কথাই আপোনাৰ অন্যৰ সৈতে হয়তো সম্বন্ধত খেলি মেলি লগাব পাৰে, গতিকে গুৰুত্ব ৰাখি কথা বতৰা কোৱাটো ভাল হ'ব। আজি কিবা কাম কৰিম বুলি ভাবিও হয়তো আপুনি আধৰুৱা ৰ'ব পাৰে, গতিকে আনক প্ৰতিশ্ৰুতি নিদি কাম বন কৰাটোৱেই ভাল হ'ব। কিন্তু এওঁলোকে মন পচন্দৰ কাম কৰাহে দেখা যাব। যিকোনো কাম কৰিবলৈ ইচ্ছা নাযাব। যি কৰি ভাল পায় তেনেধৰণৰ কাম বনতহে আজি আগ্ৰহ বাঢ়িব। লগতে আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত কিবা নতুন খবৰ আহিব। ঘৰুৱা ক্ষেত্ৰত নতুন খবৰৰ আজি সম্ভাৱনা যথেষ্ট আছে। নিজৰ অনুভৱবোৰ এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব, গতিকে এওঁলোকে নিজৰ মনৰ কথা আনক ক'ব বিচৰা দেখা যাব। পঢ়াত অকণমান এওঁলোকে কিছু ডাঙৰৰ কথা মতে পঢ়িবলগীয়া হয়তো হ'ব পাৰে। নিজে পঢ়াত অকণমান মন আজি নবহিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব বিশেষকৈ 5 আৰু শুভ ৰং হ'ব হালধীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে নিজক পজিটিভ কৰি ৰখাৰ চেষ্টা কৰক, কিয়নো নিজক পজিটিভ কৰি ৰাখিলেই আজি দিনটো আপুনি সকলো দিশত আগবাঢ়ি যাব পাৰিব। আজি কিন্তু আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ হাতত অকণমান হ'লেও ধনৰ আগমন হ'ব, গতিকে কম বেছি পৰিমাণে ধনৰ আগমনৰ সম্ভাৱনা দেখা গৈছে। পাবলগীয়া ধন আজিৰ দিনটোত আপুনি লাভ কৰিব। আজি বন্ধুত্বৰ ক্ষেত্ৰখন সিমান শুভ নহয়, কিয়নো বন্ধুৱে আপোনাৰ হয়তো লাভালাভ ল'ব বিচাৰিব পাৰে, গতিকে সতৰ্ক থাকিব। আজি দিনটোত আপোনাৰ বহুদিনৰ পৰা ভাবি থকা কিবা কাম হৈ উঠিব, গতিকে মনৰ আশা, মনৰ ভাবি থকা কামবোৰ হৈ উঠাৰ সম্ভাৱনা দেখা পোৱা গৈছে। জীৱনসংগীৰ পৰা অকণমান দূৰত্ব অৱশ্যে বাঢ়িব পাৰে। আজি আপুনি ঘৰৰ কোনোবা ব্যক্তিৰ কথা মতেই চলিবলগীয়া হোৱাও দেখা যাব। বাকী সকলো দিশত শুভ। এওঁলোকৰ বিশেষকৈ আজি দিনটোৰ আৰম্ভণিটো খুব সুন্দৰভাৱে হ'ব, গতিকে দিনটোৰ আৰম্ভণিতে কিবা ভাল খবৰে আপোনাক দিনটোত পজিটিভ কৰি ৰাখিব। আজি আপুনি কৰা কামবোৰ কিছু সফল হৈ উঠিব, গতিকে যি কামতে হাত নিদিয়ক কিয় সেই কামবোৰ আজি সুকলমে হৈ উঠাও দেখা যাব। হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে যদি আপুনি ঘৰত থাকে, তেতিয়াহ'লে হাঁহি ধেমালি আৰু
ফূৰ্তি বৃদ্ধি পাব। নতুন নতুন কৌশল আয়ত্ত কৰাৰ আজি আপোনাৰ ব্যক্তিত্বত থাকিব। গতিকে নতুন কথা নতুন কৌশল আপুনি আয়ত্ত কৰিব পাৰিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো হাঁহি ধেমালি আৰু আনন্দৰ মাজেৰে আজি পাৰ হ'ব। আজি অৱশ্যে ভাতৃ ভগ্নীক আজি আপুনি কিবা ক্ষেত্ৰত হয়তো সহায় কৰিবলগীয়া হ'ব পাৰে। আপুনিও আজি ভাতৃ ভগ্নীৰ পৰা ছাপোৰ্ট লাভ কৰিব। সন্ধিয়াৰ সময়খিনিত আজি আপোনাৰ বিশেষ মনোৰঞ্জনৰ যোগ দেখা গৈছে। গতিকে সন্ধিয়া এনে কোনো ব্যক্তিক লগ পাব যি ব্যক্তিৰ সৈতে আপোনাৰ সময়খিনি খুব আনন্দদায়কভাৱে পাৰ হ'ব। আজি অৱশ্যে প্ৰিয়জনে কিবা খঙালভাৱে হয়তো কিবা কথা ক'ব পাৰে। গতিকে আপোনাৰ অকণমান মনত কিছু আঘাত লগা দেখা যাব। কিন্তু এই ৰাশি ব্যক্তিসকলে নিজৰ কামবোৰ আজি নিজে কৰিব লাগিব। আনক যদি দায়িত্ব দিয়ে সেই কামবোৰ আনে সিমান গুৰুত্ব নিদিব। গতিকে আপুনি নিজৰ কাম নিজে কৰিবলগীয়া হোৱাও দেখা যাব। আজি ক'ৰবাত ওলাই গৈ এওঁলোকে মানসিক শান্তি লাভ কৰাও দেখা যাব। গতিকে দিনটোৰ কিছু সময় তেওঁলোকে ঘৰৰ পৰা ক'ৰবাত আঁতৰত বিশেষকৈ আধ্যাত্মিক স্থানলৈ যোৱাৰ ইচ্ছা যাব পাৰে। আজি মনত উন্নত চিন্তাধাৰা আহিব। গতিকে ভাল ভাল চিন্তা আজি নতুন চিন্তাৰ আপোনাৰ মনত উদয় হ'ব। আজি যিকোনো কাম সোনকালে কৰিব বিচৰাও দেখা যাব। বিশেষকৈ ঘৰুৱা কামবোৰ আপোনাৰ হৈ উঠিব। ঘৰত যদি কিবা বহুদিনৰ পৰা কাম হোৱা নাছিল, ফাঁচি আছিল, তেনেধৰণৰ কাম বনবোৰত আজি অগ্ৰগতি লাভ কৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ স্বভাৱ চৰিত্ৰত কিছু বিনম্ৰতা আহিব। আজি এওঁলোকক অন্য ব্যক্তিয়ে প্ৰশংসা কৰাও দেখা যাব। আপোনাৰ উপস্থিতিত নতুবা অনুপস্থিতিত কোনোবা ব্যক্তিয়ে আপোনাৰ প্ৰশংসা কৰিব। আজি খৰচৰ মাত্ৰা অকণমান বাঢ়িব। আপুনি ক'ৰবাত নহয় ক'ৰবাত আজি খৰচ কৰিবই লাগিব। পাৰিবাৰিক উত্তৰদায়িত্ব বাঢ়িব। গতিকে পৰিয়ালৰ দায়িত্ব বৃদ্ধিৰ আজি সম্ভাৱনা যথেষ্ট আছে। হয়তো সেই দায়িত্বই আপোনাৰ চিন্তাও বঢ়াব পাৰে। আজি নিজক নিয়ন্ত্ৰণ ৰাখিব। হঠাৎ খং ৰাগৰ পৰিমাণ বৃদ্ধিৰ সম্ভাৱনাও দেখা গৈছে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি মোবাইল নতুবা টিভিৰ সৈতে এওঁলোকৰ ব্যস্ততা অকণমান বাঢ়িব। ইলেক্ট্ৰনিক বস্তুৰ সৈতে আজি কিছু ব্যস্ততা বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। আজি দিনটোত কিবা কথাই হয়তো মনত অকণমান উদাস ভাৱ আনিব পাৰে। গতিকে সকলো মোহ মায়া এওঁলোকে ত্যাগ কৰা দেখা যাব। আজি বাকী সকলো দিশত শুভ। পঢ়াৰ পৰা এওঁলোকে কিবা নহয় কিবা নতুন কথা শিকিব পাৰিব। আজি আধ্যাত্মিকতাৰ প্ৰতিও গুৰুত্ব বাঢ়িব। গতিকে ধৰ্মৰ প্ৰতি আস্থা বিশ্বাস আজি অইন দিনৰ তুলনাত বৃদ্ধি পাব। আৰু নতুন প্ৰস্তাৱ ক'ৰবাৰ পৰা অহাৰ সম্ভাৱনাও দেখা গৈছে। গতিকে দিনটো আপোনাৰ অন্য সকলো দিশৰ পৰা শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ঘিউবৰণীয়া। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি সৰুদিনৰ কিবা স্মৃতি মনলৈ আহিব। গতিকে সৰুদিনৰ হয়তো কাম বনবোৰো আপোনাৰ আজি পচন্দ হ'ব পাৰে। আজি কাম বনবোৰ এওঁলোকে আনৰ প্ৰেছাৰত কৰিবলগীয়া হোৱা দেখা যাব। কোনোবা ব্যক্তি আপোনাক কাম কৰিবলৈ আজি জোৰ কৰাও দেখা যাব। লগতে আজি দিনটোত হাতত সিমান ধন নাথাকিব। ঘৰৰ পৰাও হয়তো আপুনি ধনৰ সহায় ল'বলগীয়া হ'ব পাৰে। আৰ্থিক স্থিতি আপুনি ঘৰৰ পৰা লৈ সবল কৰিবলগীয়া হোৱা দেখা যাব। পৰিয়ালত আপোনাৰ আজি অৱশ্যে কিছু গুৰু দায়িত্ব বাঢ়িব। গতিকে পৰিয়ালৰ ডাঙৰ দায়িত্ব হয়তো আপুনি ল'বলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ অনুভৱ আনৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব। নিজৰ মনৰ কথা এওঁলোকে আনক ক'ব বিচৰা দেখা যাব। কিন্তু শাৰীৰিকভাৱে আপোনাৰ সুস্থ সবলতা আহিব। শৰীৰত কোনো ধৰণৰ আজি দুৰ্বলতা নাথাকে। লগতে ভৱিষ্যতৰ চিন্তা এওঁলোকে আজি বেছিকৈ কৰা দেখা যাব। ভৱিষ্যতে কি কৰিব কি নকৰিব এনেধৰণৰ চিন্তাবোৰ আজি মনত চলি থকা দেখা যাব। আজি নতুনকৈ প্ৰেৰণা কোনোবা ব্যক্তিৰ কিবা কথাই এওঁলোকক নতুনকৈ অনুপ্ৰেৰণা দিয়া দেখা যাব। ৰাজনীতিত বিশেষ শুভ আজি দেখা গৈছে। চৰকাৰী ফালৰ পৰা আপোনাৰ আজি লাভালাভৰ পৰিমাণ কিছু বৃদ্ধি পাব। সৰু সুৰা যাত্ৰাৰ যোগ দেখা গৈছে। গতিকে কিবা কাৰণবশতঃ আপোনাৰ আজি সৰুকৈ হ'লেও
যাত্ৰা হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। ধনুৰাশি ব্যক্তিসকলে আজি আনক কিবা উপদেশ দিবলগীয়া হয়তো হ'ব পাৰে। কোনোবা ব্যক্তি আপোনাৰ ওচৰলৈ উপদেশ বিচাৰি আহিব পাৰে। আজি আত্মবিশ্বাস আপোনাৰ প্ৰবল বাঢ়িব। আত্মবিশ্বাস, সাহস আৰু বিশেষকৈ মনোবলবোৰ আজি আপোনাৰ বৃদ্ধি পাব। অৱশ্যে সেই আত্মবিশ্বাসে আপোনাক উন্নতি প্ৰগতিত কিছু সহায় কৰিব। আজি ক'ৰবাত ধাৰ্মিক স্থললৈও আপুনি যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। আজি কিন্তু আপোনাৰ মনত শান্তি লাভ কৰিব। গতিকে কোনো ধৰণৰ বৰ বিশেষ চিন্তা নাথাকে। মন কিছু আজি আনন্দিত হৈ থকা দেখা যাব। আজিৰ দিনটোত এওঁলোকে সকলো কাম সোনকালে কৰিব বিচৰাও দেখা যাব। অকণমান পলম হ'লেই হয়তো ধৈৰ্য কমিব পাৰে। লগতে কাম বনে অকণমান ভাগৰ অনুভৱ কৰোৱাও দেখা যাব। বিশেষকৈ আপুনি যদি ঘৰৰ কিবা কাম বন কৰিবলগীয়া হয়, নতুবা অন্য সম্বন্ধীয় ব্যক্তিৰ যদি কিবা কাম কৰিবলগীয়া হয়, তেতিয়া আপোনাৰ ভাগৰ কিছু অনুভৱ হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত অকণমান খঙৰ পৰিমাণ বাঢ়িব পাৰে। ঘৰৰ কোনোবাই কিবা ক'লে হয়তো আজি খং কিছু বাঢ়িব পাৰে। বাকী সকলো দিশত শুভ। পঢ়া শুনাটো এওঁলোকৰ আজি সুনাম অৰ্জনৰ যোগ দেখা গৈছে। পঢ়াত আজি আগ্ৰহ বা নতুন কথাও আজি শিকিব পাৰিব। অন্য সকলো দিশত শুভ। বিশেষকৈ শত্ৰুৰ পৰা আজি আপোনাৰ বিজয়ী হ'ব পাৰিব। অন্য দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব আজিৰ বাবে হালধীয়া। মকৰ ৰাশি ব্যক্তিসকলৰ আজি সৰু কথাই কাজিয়াৰ উদ্ভৱ কৰাব পাৰে। গতিকে যিমান পাৰে নিজক সংযম কৰি ৰখাটোৱেই ভাল হ'ব। আজি অৱশ্যে এই মকৰ ৰাশি ব্যক্তিসকল কিছু খোলা মনৰ হৈ উঠা দেখা যাব। আজি কোনোবাই কিবা কোৱাৰ পূৰ্বতে আপোনাৰ যিকোনো কথাৰ আভাস আপুনি লাভ কৰিব। গতিকে পূৰ্বৰ অনুমান আপুনি সকলো কথাৰ আজি লাভ কৰিব। আজি কৰ্মক্ষেত্ৰত আপোনাৰ কিবা বয় বস্তু হয়তো হেৰাব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। দাম্পত্য সুখৰ বিশেষ যোগ আজি দেখা পোৱা গৈছে আৰু শিশুৰ পৰা আপুনি কিবা লাভান্বিত হ'ব পাৰিব। ঘৰত যদি কোনোবা শিশু আছে, তেওঁলোকৰ ফালৰ পৰা লাভালাভৰ যোগ দেখা পোৱা গৈছে। আজি দিনটোত হঠাৎ কিবা ছাৰপ্ৰাইজ প্ৰাপ্তিৰ যোগ আছে। গতিকে হঠাৎ কিবা ভাল খবৰ, হঠাৎ কিবা ছাৰপ্ৰাইজ আপুনি লাভ কৰিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে সময়ৰ কাম আজি সময়ত কৰা দেখা যাব। গতিকে সময়ৰ প্ৰতি খুব গুৰুত্ব ৰাখি কাম বনবোৰ কৰা দেখা যাব। আজি অৱশ্যে ঘৰৰ পৰা বাহিৰত থাকিলেহে দিনটো আপোনাৰ ভাল হ'ব। ঘৰত থাকিলে অকণমান চিন্তা, উদ্বিগ্নতা কিছু বাঢ়িব পাৰে। কিন্তু পুৰণা দিনৰ কথাবোৰ আজি মনলৈ আহিব। পুৰণা দিনৰ স্মৃতিবোৰ আজি আপোনাৰ মনলৈ অহা দেখা যাব। লগতে আজি আপোনাৰ বিপৰীত লিংগৰ ব্যক্তিৰ পৰা লাভালাভৰ পৰিমাণটো অকণমান বৃদ্ধি পাব। অন্য সকলো দিশত শুভ। আজি শিক্ষাটো কোনোবা ব্যক্তিয়ে ভাল উপদেশ দি আপোনাক শিক্ষা ক্ষেত্ৰত কিছু সহায় কৰিব। অন্য দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব গেৰুৱা। কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি স্বাস্থ্য কিছু সবল হৈ থাকিব। কিন্তু যাত্ৰা কৰিলে আপোনাৰ ভাগৰ অকণমান দুৰ্বল অনুভৱ কৰা দেখা যাব। আজি কোনোবা ব্যক্তি আপোনাক ধন হয়তো ধাৰে বিচাৰিব পাৰে। কাৰোবাক ধন দিবলগীয়া হ'ব পাৰে। আজি কোনোবা বন্ধুৱে আপোনাক উপকাৰ কৰাও দেখা যাব। আজি বন্ধুৱে আপোনাৰ ওচৰলৈ কিবা হয়তো সা সুবিধা বিচাৰি আহিব পাৰে। গতিকে বন্ধুক সা সুবিধাও কৰিবলগীয়া হ'ব পাৰে। অন্য এই ৰাশিৰ ব্যক্তিসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত সিমান মন নবহিব। গতিকে পঢ়িব বহিলেও হয়তো অন্য কিবা কথাই অকণমান চঞ্চলতা মনত অনা দেখা যাব। আজি নতুন বিবাহৰ প্ৰস্তাৱ ঘৰলৈ আহিব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলৰ সকলো দিশত নতুনত্ব আহিব। নতুন চিন্তাধাৰাও আপোনাৰ আজি মনত চলি থকা দেখা যাব। আজিৰ কাম হয়তো কাইলৈ কৰিম বুলি এওঁলোকে থৈ দিয়াও দেখা যাব। গতিকে আজি কৰিবলগীয়া কিবা কাম অনাগত দিনৰ বাবে এওঁলোকে বাকী ৰখা দেখা যাব। অন্য সকলো দিশত শুভ। বিশেষকৈ এওঁলোকৰ দিনটোত আজি মনৰ আশাবোৰ পূৰণ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 1 আৰু শুভ ৰং হ'ব ৰঙা। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশি ব্যক্তিসকলৰ আজি সন্তানৰ পৰা
আৰ্থিক লাভালাভৰ পৰিমাণ আপোনাৰ বৃদ্ধি পাব। আজি হয়তো কোনোবা ব্যক্তি আপোনাক গৌৰৱ অনুভৱ কৰাব পাৰে। আপোনাৰ সম্বন্ধীয় কোনোবা ব্যক্তিৰ আজি বাবেই আপোনাৰ গৌৰৱ অনুভৱ হ'ব। আজি বন্ধুৱে আপোনাক অকণমান খৰচৰ মাত্ৰা বঢ়াব, গতিকে বন্ধুৰ সৈতে থাকিলে আপোনাৰ খৰচৰ মাত্ৰা বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। লগতে আজি নতুন নতুন পৰিকল্পনা, নতুন নতুন চিন্তাধাৰা আপোনাৰ মনলৈ আহিব। দিনটো খুব ৰোমান্টিক ভাৱতো পাৰ হ'ব। নতুনকৈ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অত্যন্ত শুভদায়ক হৈ পৰিব। জীৱনসংগীক পৰ্যাপ্ত সময় দিব নোৱাৰাৰ বাবে অকণমান খং ৰাগ হয়তো কৰিব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি বহুদিনৰ পৰা কিবা ৰৈ থকা কাম আজি হৈ উঠিব। গতিকে বহুদিনৰ পৰা যদি কিবা কাম আধৰুৱা হৈ আছিল, হোৱা নাছিল, তেনেধৰণৰ কাম বনবোৰত আজি অগ্ৰগতিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি সাজোন কাচোনত অকণমান বেছি গুৰুত্ব দিয়াও দেখা যাব। সাজোন কাচোনত তেওঁলোকৰ খৰচো বৃদ্ধিৰ যোগ দেখা গৈছে। দিনটোত এই ৰাশিৰ ব্যক্তিসকলে যি কৰিম বুলি এবাৰ ভাবে, সেই কামবোৰ এওঁলোকে শেষ কৰিহে এৰা দেখা যাব। অকণমান মোবাইলত ব্যস্ততা সন্ধিয়াৰ সময়খিনিত বৃদ্ধি পাব। প্ৰয়োজনতকৈ বেছি সময় হয়তো এওঁলোকৰ মোবাইল নতুবা অন্য তেনেধৰণৰ ইলেক্ট্ৰনিক বস্তুৰ সৈতে পাৰ হ'ব। গতিকে লক্ষ্য কৰিলে অন্য সকলো দিশত শুভ। বিদ্যাটো এওঁলোকে শিক্ষাগুৰুৰ বিশেষ দৃষ্টিত থকা দেখা যাব এই মীন ৰাশিৰ শিক্ষাৰ্থীসকলক। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।